Hello everyone and welcome to Lucent IAS. আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা ইম্পৰ্টেন্ট টপিক হেতু হৈছে আসাম MSME অৰ্ডিনেন্স কন্ট্ৰোভাৰ্সি যোৱা প্ৰায় এসপ্তাহ ধৰি পেলাই অসমৰ বিভিন্ন নিউজ পেপাৰত এই টপিকটো এক্সটেন্সিভলি কভাৰ কৰা হৈছে আৰু এক্সাম পাৰ্সপেক্টিভৰ পৰা যদি আমি চাওঁ তেনেহলে APSC মেইনছ GS পেপাৰ 2 আৰু GS পেপাৰ 3 দুটাৰ কাৰণে এই টপিকটো ইম্পৰ্টেন্ট হয় যোৱা 29 জুনত অসমৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু চিফ মিনিষ্টাৰ শ্ৰী সৰ্বানন্দ সোণোৱালে এটো ঘোষণা কৰা হৈছিল যে অসমত এখন নতুন অৰ্ডিনেন্স আনা হ'ব যাৰ দ্বাৰা অসমত যদি কোনোবাই MSME ইউনিট স্থাপন কৰিব খোজে তেনেহলে 3 বছৰ পৰ্যন্ত ইয়াৰ বাবে কোনো ধৰণৰ লাইসেন্স বা পাৰমিশন উলিয়াব লগা নহয় অকল এখন সেলফ ডিক্লাৰেশন দি প্লাই তেওঁলোকে MSME ইউনিট স্থাপন কৰিব পাৰে Similar ordinance আনা হৈছিল ৰাজস্থান আৰু গুজৰাটত যোৱা বছৰ around জুন মাহত ৰাজস্থানত আৰু অক্টোবৰত গুজৰাটত ইয়াৰ বেসিক উদ্দেশ্য এটাই যে অসমত ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ যোনটো প্ৰসেস হেতু ফাস্টাৰ কৰাটো কিন্তু ইয়াৰ পিছত বিভিন্ন নিউজপেপাৰত ইয়াৰ ক্ৰিটিসাইজ কৰি পেলাই আৰ্টিকেল লিখা হৈছে বেসিক্যালি on the ground that this ordinance will affect the land rights of the indigenous people of Assam এই গটি বস্তুখিনি আমি ডিসকাস কৰিম গভৰ্ণমেণ্টটো ইয়াৰ ডিফেন্সত কি কথা ৰাখিছে কিন্তু তাৰ আগতে আমি জানি লওঁ MSME অৰ্ডিনেন্স কিনো হয় অফিচিয়েল নেম হৈছে আসাম মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ফেচিলিটেশ্যন অফ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেশ্যন অৰ্ডিনেন্স 2020 চমুকৈ MSME অৰ্ডিনেন্স প্ৰথমতে আমি বেসিক জানি লওঁ MSME কি হয় আৰু অৰ্ডিনেন্স কি হয় MSME ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ MSME মতে MSME ডেফিনেশ্যন হৈছে হেবিলাক য'ত মাইক্ৰো ইউনিট হ'ব য'ত ইনভেষ্টমেণ্ট আপ টু 1 crore আৰু এনুৱেল টাৰ্নঅভাৰ আপ টু 5 crore ঠিক তেনেকৈ স্মল এণ্টাৰপ্ৰাইজেছ হৈছে হেবিলাক য'ত ইনভেষ্টমেণ্ট আপ টু 10 crore আৰু এনুৱেল টাৰ্নঅভাৰ নট মোৰ দেন 50 crores মিডিয়াম হৈছে হেবিলাক য'ত ইনভেষ্টমেণ্ট আপ টু 50 crore আৰু annual turnover not more than 250 crores এতিয়া আমি জানিলো অৰ্ডিনেন্স কি হয় ভাৰতত ৰাষ্ট্ৰপতি আৰু ৰাজ্যৰ গভৰ্ণৰ এই দুইজনেই অৰ্ডিনেন্স পাস কৰিব পাৰে Ordinance is basically a law that is promulgated by the President of India only when the Indian Parliament is not in session আৰু এইটো provision আছে under Article 123 of Indian Constitution ঠিক তেনেদৰে similarly Governor of Indian states can also initiate ordinances only when state legislature is not in session under Article 213 of Indian Constitution. অৰ্থাৎ গভৰ্ণৰে যদি বিধানসভা সেশনত নাই তেতিয়াহলে ইমাৰ্জেন্সি সিচুৱেচন হলে এখন অৰ্ডিনেন্স পাস কৰিব পাৰে আৰু এই অৰ্ডিনেন্সখনৰ পাৱাৰ ল বা আইনৰ সমানেই হয় আৰু গভৰ্ণৰছ পাৱাৰ টু প্ৰমলগেট অৰ্ডিনেন্স ইজ নট এ ডিসক্ৰিশনাৰী পাৱাৰ এইটো গভৰ্ণৰৰ ডিসক্ৰিশনাৰী পাৱাৰ নহয় গভৰ্ণৰে তেতিয়াহে অৰ্ডিনেন্স প্ৰমলগেট কৰিব পাৰে যেতিয়া হি ইজ এডভাইজ টু ডু সো বাই দ্য কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই দ্য চিফ মিনিষ্টাৰ An ordinance must be approved by the state legislature within 6 weeks from its reassembly অৰ্থাৎ আজি যদি MSME অৰ্ডিনেন্সখনত গভৰ্ণৰে সাইন কৰে এখন প্ৰমলগেট কৰি দিয়ে তেনেহলে নেক্সট বিধানসভা যেতিয়া বহিব তাৰ 6 সপ্তাহৰ ভিতৰত এখন এপ্ৰুভ হ'ব লাগিব যদি এপ্ৰুভ নহয় তেনেহলে ইট উইল বি হোল্ড এজ নালিফাইড আৰু যদি এক বিধানসভাই পাস কৰি দিয়ে তেনেহলে ই এখন আইনত পৰিণত হৈ যাব এতিয়া কথা হৈছে যিখন নতুন অৰ্ডিনেন্স আহিছে তাৰ সেলিয়েন্ট ফিচাৰ্স বিলাকনো কি হয় ফাৰ্স্ট হৈছে এনিওয়ান who wants to set up a new MSME unit has to give an undertaking to the industry department that he shall abide by all statutory rules and regulations of Pollution Control Board, Factories Act, Labor Act, etc. before construction and starting production. অৰ্থাৎ কোনোবাই যদি এটা MSME ইউনিট বহাব খুজিছে তেনেহলে তাৰ বাবে তো এতিয়া 3 বছৰ পৰ্যন্ত কোনো লাইসেন্স লোৱাৰ দৰকাৰ নাই জাস্ট তেওঁ এখন সেলফ ডিক্লাৰেশন দিব লাগিব যে হি উইল এবাইড বাই অল দ্য ৰুলস এণ্ড ৰেগুলেশন then he or she need to apply for
and obtain permission within 6 months on expiry of 3 years. এই যেতিয়া 3 বছৰৰ পিৰিয়ডটো শেষ হ'ব তাৰ 6 মাহৰ ভিতৰত কিন্তু লাইসেন্স বা পাৰমিশনৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু উলিয়াব লাগিব। দেন হৈছে industry in agricultural land to be eligible for conversion into industrial land as per rules and regulations. এইটো ইনফ্যাক্ট সবতকে কন্ট্রোভার্সিয়াল হয় যাৰ কাৰণে এতিয়া গোটেই ক্ৰিটিসিজম অনা হৈছে এই অৰ্ডিনেন্সখনৰ ওপৰত যে এগ্ৰিকালচাৰেল ল্যান্ডৰ ওপৰত যদি মই আজি গৈ পেলাই এটা এমএসএমই ইউনিট স্থাপন কৰোঁ তেনেহলে তাক নন এগ্ৰিকালচাৰেল ল্যান্ড বুলি ধৰা হ'ব 3 বছৰ পৰ্যন্ত আৰু 3 বছৰৰ পিছত যেটো নিয়ম আছে আইন অনুসৰি তাক মই নন এগ্ৰিকালচাৰেল ল্যান্ডলৈকে কনভাৰ্ট কৰাৰ কাৰণে এলিজিবল হ'ব আৰু এক্টখন কি হয় ৰেগুলেশ্যন অফ ৰিক্লাসিফিকেশন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰপাছ এক্ট 2015 দিছ ইটসেল্ফ ইজ এ ভেৰি কন্ট্ৰোভাৰ্সিয়াল এক্ট আৰু ইয়াক লৈ পেলাই ইতিমধ্যে বিভিন্ন লিখামেলা হৈছে মই গোটেই বস্তুটোৰ ওপৰত ডিসকাশন কৰিম কি গ্ৰাউণ্ডত ইয়াক ক্ৰিটিসাইজ কৰা হয় তাৰ আগতে আমি ফিচাৰ্ছখিনি জানি লওঁ Industry can be set up only on the land legally purchased or owned by the entrepreneur. আজি যদি মই MSME ইউনিট বহাবলৈ গৈ আছো তেনেহলে সেই ল্যান্ডটো মই legally কাৰোবাৰ পৰা পাৰচেজ কৰিব লাগিব অথবা that very land has to be owned by me. No exemption will be given in respect of central laws. এই যে পারমিশন উলিয়াব নালাগে লাইসেন্স নালাগে এই কথাটো কৈ আছো হেতু ইন ৰেসপেক্ট অফ ষ্টেট লজ অনলি যদি কিবা সেন্ট্ৰেল লজ আছে তেনেহলে তাৰ কাৰণে এক্সট্ৰাকে পারমিশন উলিয়াব লাগিব নট এন্টাইটেল ল্যান্ড ফলিং ইন ৰেস্ট্ৰিক্টেড ক্যাটেগৰি কি হয় হেখিনি হৈছে ফৰ এক্সাম্পল পাব্লিক গ্ৰেজিং ৰিজাৰ্ভ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ ইকো সেনসিটিভ জোন যাৰ আন্ডাৰত নি গোটেই ওয়াইল্ড লাইফ সেঞ্চুৰী ৰিজাৰ্ভ ফৰেষ্ট বা নেশনাল পাৰ্ক বিলাক আহিব ওয়েটল্যান্ড heritage, historical or archaeological sites, land allotted or reserved for religious institutions, and land under tribal belts and blocks. এইবিলাক এৰিয়াক বাদ দি পেলাই বেলেগ যিকোনো এৰিয়াত নতুন এমএসএমই ইউনিট বহাব পাৰিব উইদাউট এনি পারমিশন অর লাইসেন্স ফর 3 years. এতিয়া what is the rationale behind the ordinance? The government কৈছে যে this is expected to accelerate the process of industrialization in the state. Often কি হয় যে যেতিয়া ইন্ডাস্ট্রি এটা বহাবলৈ যোৱা যায় তাৰ কাৰণে ইমান বেলাক লাইসেন্স উলিয়াব লাগে বা পারমিশন উলিয়াব লাগে যে গোটেই বস্তুটো এটা ডিলে হৈ যায় দেখিবলৈ পাইছে যে ফাইলৰ ওপৰত ফাইল এই ৰঙা ফিটাৰ মেৰ পিছত গৈ পেলাই গোটেই প্ৰসেসটো স্থবিৰ হৈ যায় দেন অফ কোর্স এই অর্ডিনেন্সটো যেতিয়া আনিব যেতিয়া ফাস্টাৰ ইন্ডাস্ট্ৰিয়েলাইজেশন হ'ব তেতিয়া হলে ইজ অফ ডুইং বিজনেসও হ'ব তাৰ পিছত ই এমপ্লয়মেন্ট জেনাৰেশন বঢ়াব বুলি এক্সপেক্ট কৰা হৈছে and keep the economic wheel running during COVID-19 pandemic এতিয়া চলি আছে আৰু এতিয়া যে ইকোনমিক যেতিয়া স্থবিৰতা আহিছে হেতু আকৌ গতিশীল কৰিবৰ কাৰণে এই অৰ্ডিনেন্সটো অনা হৈছে বুলি কোৱা হৈছে আৰু কোৱা হৈছে যে this ordinance will not be applicable to large industry লগত applicable নহব অকল MSME micro small and medium enterprise লগতহে applicable হ'ব আৰু not applicable to hazardous industry ক্ষেত্ৰতও applicable নহব তেনেহলে ইয়াক ক্ৰিটিসাইজ কিয় কৰা হৈছে সেই বস্তুখিনি আমি ইন ডিটেইলছ এতিয়া চাও Ordinance খানৰ section 6(1) ত লিখা আছে যে any agricultural land on which a person wishes to start an enterprise shall be deemed to be a non-agricultural land. অৰ্থাৎ agricultural বা কৃষি ভূমিত যদি ইন্ডাস্ট্রি এটা স্থাপন কৰা হয় তেনেহলে সেই মাটিখিনিক নন এগ্ৰিকালচাৰেল ল্যান্ড বুলি গণ্য কৰা হ'ব এতিয়া এই সেকশন আহি যোৱাৰ লগে লগে কন্ট্ৰোভাৰ্সি হৈছে এটো কাৰণত যে অসম হৈছে অকল অসমে নহয় গোটেই ভাৰতবৰ্ষখন হৈছে এখন কৃষি প্ৰধান দেশ আৰু যদি এগ্ৰিকালচাৰেল ল্যান্ডক নন এগ্ৰিকালচাৰেল ল্যান্ডলৈকে কনভাৰ্ট কৰা হয় ইন লাৰ্জ স্কেল তেনেহলে যিখিনি ইন্ডিজিনাস বা খিলঞ্জীয়া মানুহ আছে অসমৰ they will lose their rights to the ancestral land holdings পুৰুষানুক্ৰমে যিখিনি মাটিত খেতি কৰা হৈছে সেইবিলাক ল্যান্ড হাংৰি মানুহে আহি পেলাই কিনি লব বেছি দাম দি পেলাই আৰু পুৰ কন্ডিশনৰ এডভান্টেজ লৈ পেলাই আৰু তেতিয়া হলে এই ভূমিৰ ওপৰত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ নাইকিয়া হৈ যাব থাৰ্ড কথাটো কৈছে কি there is no distinction made in the ordinance about its likely beneficiary
যদি এনেকুৱা হয় অৰ্ডিনেন্সখনত বোলে অসমৰ খিলঞ্জীয়া মানুহক কিবা এটা বেনিফিট দিব পৰাকৈ ক্লজ আছে তেনেহ'লে হয়তো ইয়াৰ ক্ৰিটিচাইজ কম হ'লহেঁতেন কিন্তু ইয়াত কোনো ধৰণৰ তেনেকুৱা প্ৰভিজন ইনক্লুড কৰা হোৱা নাই দেন কোৱা হৈছে যে দিছ অৰ্ডিনেন্স ইজ ভেৰি হেষ্টি এতিয়া COVID-19 পেণ্ডেমিক চলি আছে এনেকুৱা অৱস্থাত এই অৰ্ডিনেন্সখন অনাৰ একো দৰকাৰ নাছিলে তাক যদি তাৰ প্ৰপাৰ ডিছকাশ্যন হ'ব লাগিছিল বিধানসভাত কিবা যদি তাক আনিব লাগে তাৰপিছতহে আনিব লাগিছিলে আৰু কোৱা হৈছে যে নো কনচালটেশ্যন উইথ ইণ্ডিজিনাছ পিপল অৰ্গেনাইজেশ্যন ইয়াৰ এনেকুৱা এখন ইম্পৰ্টেণ্ট অৰ্ডিনেন্স অনাৰ আগতে কোনো ধৰণৰ আলোচনা কৰা নহ'ল দেন ক্ৰিটিচাইজ কৰা হৈছে যে অলৰেডি নেশ্যনেল হাইৱে ষ্ট্ৰেটছ জালুকবাৰী টু ত্ৰিহু আৰু জালুকবাৰী টু কুকুৰমাৰা নৰ্থ বেংকত জালুকবাৰী টু টিহু আৰু চাউথ বেংকত জালুকবাৰী টু কুকুৰমাৰা অফিচিয়েলি নটিফাইড এজ ইণ্ডাষ্ট্ৰিয়েল জোন ইন 2018 যে ইমান ডাঙৰ ষ্টেজ এটা যেতিয়া ইণ্ডাষ্ট্ৰিয়েল জোন বুলি ডিক্লেয়াৰ কৰা হৈছিলে তাৰপাছত এইখন অৰ্ডিনেন্স অনাৰ আকৌ কি দৰকাৰ আছিলে সেইখিনি লেণ্ড যেতিয়া ইণ্ডাষ্ট্ৰিয়েল জোন হিচাপে নটিফাই কৰা হৈছিল তাৰপিছত কি ইণ্ডাষ্ট্ৰি তাত গঢ়ি উঠিলে এই বস্তুৰ এটা প্ৰপাৰ সাৰ্ভে হোৱা বা প্ৰপাৰ পৰ্যবেক্ষণ হোৱা দৰকাৰ আছিল দেন দিছ অৰ্ডিনেন্স ignores the Harishankar Brahma Committee report on protection of land rights of the indigenous people of Assam. Criticize কৰা হৈছে যে এই অৰ্ডিনেন্সে ইগনোৰ কৰিব হৰিশংকৰ ব্ৰহ্মৰ কমিটি ৰিপৰ্টখন খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰৰ ওপৰত যি ৰিপৰ্ট দিয়া হৈছিলে সেই ৰিপৰ্টখন ইগনোৰ কৰিব বুলি ক্ৰিটিচাইজ কৰা হৈছে তো এতিয়া ইয়াৰ ওপৰত আমাৰ ৱে ফৰৱাৰ্ড কি হ'ব পাৰে আমাক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগে কিন্তু তাৰ কাৰণে আমি প্ৰথমতে কিছুমান কাম কৰিব লাগিব হেতু হৈছে সৰকাৰে কৰিব লাগিব ইনফ্যাক্ট হেতু হৈছে ব্ৰিং ট্ৰান্সপাৰেন্সি মেক দ্য ডিটেইলছ অফ কনভাৰ্সন অফ ল্যান্ড ইন পাষ্ট 5 ইয়াৰ্স পাব্লিক যে যোৱা 5 বছৰত অসমত কিমানখিনি কৃষিভূমি নন কৃষিভূমিলৈকে কনভাৰ্ট কৰা হৈছে তাৰ এটা প্ৰপাৰ ডিটেইলছ বাই মেনশনিং দ্য সেলাৰ দ্য পাৰ্চেছাৰ এই গোটেইখিনি ডিটেইলছ দি পেলাই এটা report প্ৰকাশ কৰিব লাগে in public domain then government to take cognizance of the loopholes in the existing land related rules and regulations যিখিনি existing rules and regulations আছে তাত কি loopholes আছে এইবিলাক গভৰ্ণমেণ্টে চেক কৰিব লাগে then check widespread corruption in all the department concerned যে কৰাপচনৰ চান্স লৈ পেলাই কিছুমানে কেনেকে ইয়াৰ ভুল ব্যাখ্যা আগবঢ়াই আছে এক্সিষ্টিং লেণ্ড ৰিলেটেড ৰুলছৰ আৰু তাৰ সুযোগ উঠাই আছে এই গোটেই বস্তুখিনি চেক কৰিব লাগে চেক এনক্ৰোচমেণ্ট অফ গভৰ্ণমেণ্ট লেণ্ড চৰকাৰী ভূমিৰ বেদখল চেক কৰিব লাগে গভৰ্ণমেণ্ট শুড কাম আপ উইথ এ থৰো ছাৰ্ভে অফ ভেৰিয়াছ টাইপছ অফ লেণ্ড যিমানবিলাক লেণ্ড আছে তাৰ এটা নতুনকৈ ছাৰ্ভে কৰি পেলাই তাক ক্লাছিফিকেশ্যন কৰিব লাগে and tarpisothe they should go for industrialization only after a proper classification of land then last but not the least government should bring a strong legislation to ensure that the land of the indigenous remains with the indigenous in fact etu eta bahut purana demand hoy ahomor manuhor je khilonjiar bhumi odhikar ৰক্ষাৰ কাৰণে এখন strong আইন প্ৰণয়ন কৰিব লাগে আৰু বিভিন্ন সময়ত অসম চৰকাৰে ইয়াৰ এটো কৰিম বুলি ইতিমধ্যে প্ৰমিস কৰি আহিছে লাষ্ট ইয়াৰ ডিসেম্বৰটো এটো প্ৰমিস কৰা হৈছিল অসম চৰকাৰৰ ফালৰ পৰা আৰু তাৰ পিছত অসম চুক্তিৰ যোনটো 6 নম্বৰ দফা তাক কাৰ্যকৰী কৰাৰ কাৰণে এখন কমিটিও বনোৱা হৈছিল আৰু কমিটিয়ে নিজৰ ৰিপৰ্ট সাবমিট কৰিছিল ফেব্ৰুৱাৰী মাহত আৰু গভৰ্ণমেণ্টে এই কমিটিৰ পৰা খিলঞ্জিয়াৰ ডেফিনেশ্যন নিৰ্ধাৰণ কৰি পেলাই খিলঞ্জিয়াৰ ভূমি অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত কি কাম কৰিব পাৰে সেই বিষয়ে কাম ষ্টাৰ্ট কৰা উচিত এইটোই আছিল আজি ভিডিঅ'ত ডিসকাস কৰিবলৈ কথা আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কিবা কনচাৰ্ন থাকিলে কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ